হেল্ল' বন্ধু-বান্ধৱীসকল, কি খবৰ? আশা কৰো সকলোৰে খবৰ ভাল। বন্ধু-বান্ধৱীসকল, তোমালোকক সকলোকে স্বাগতম জনাইছো আমাৰ এই চেনেলত। তোমালোকৰ বাবে বহুত ভাল খবৰ। তোমালোকৰ বাবে আকৌ বহুত কেইটা পোষ্ট লৈ আহিছো, য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। তোমালোকৰ আসাম এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ পৰা তোমালোকৰ বহুত কেইটা পদ ৰিলিজ কৰিছে, য'ত তোমালোকে আবেদনখন কৰিব পাৰিবা। ইয়াত আবেদন কৰাৰ কাৰণে তোমালোকৰ কি কি যোগ্যতা লাগিব, বা তোমালোকৰ বয়স কিমান হ'ব লাগিব, বা তোমালোকৰ কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, এই সকলোবোৰ আমি ইয়াতে আলোচনা কৰিম। এতিয়া আহা বন্ধু-বান্ধৱীসকল, আমি পোষ্টৰ বিষয়ে অলপ আলোচনা কৰো। ইয়াতে তোমালোকৰ টোটেল ভেকেঞ্চি আছে 489টা, যেনেকুৱা তোমালোকৰ একাউন্টেন্ট অফিচাৰ, তাৰপিছত প্ৰগ্ৰামাৰ অফিচাৰ, তাৰপিছত মেনেজাৰ, আৰু তোমালোকৰ ইয়াতে বহুত কেইটা পোষ্ট আছে। আমি পোষ্টৰ বিষয়ে আৰু কেটেগৰী ৱাইজ তোমালোকৰ কি কি যোগ্যতা লাগিব, বা ক'ত আবেদন কৰিলে তোমালোকৰ কিমান বয়স লাগিব, বা তোমালোকৰ এডুকেশ্যন কিমান লাগিব, এই সকলোবোৰ আমি কেটেগৰী ৱাইজ বা পোষ্ট ৱাইজ আমি আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, আহা আমি ভিডিঅ'টো ভালকৈ বহল সহকাৰে অলপ আলোচনা কৰো। তোমালোকৰ এইটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা তোমালোকৰ এইটো নটিফিকেশ্যন ৰিলিজ কৰিছে বা অৰ্গেনাইজেশ্যন কৰিছে, য'ত তোমালোকৰ বহুত কেইটা পোষ্ট আছে। যেনেকুৱা তোমালোকৰ ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰৰ অফিচাৰৰ পোষ্ট আছে, য'ত তোমালোকৰ পোষ্ট আছে 22টা, আৰু ইয়াতে তোমালোকৰ দৰমহা থাকিব 52,000, আৰু লগতে তোমালোকৰ ইয়াতে গ্ৰেড পে থাকিব। আৰু যদি তুমি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ পোষ্ট গ্ৰেজুৱেট ইন এগ্ৰিকালচাৰ, তোমালোকে এগ্ৰিকালচাৰৰ বিষয়ে তোমালোকৰ গ্ৰেজুৱেট পাছ কৰিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু যদি তুমি ইয়াতে আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ 5 বছৰৰ চুপাৰভাইজাৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ একাউন্টেন্ট কম ক্লাৰ্কৰ পোষ্ট আছে, য'ত তোমালোকৰ পোষ্ট আছে 18টা, আৰু ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ চেলাৰী থাকিব 30,000, আৰু তোমালোকৰ ইয়াতে জাষ্ট BCom পাছ কৰিলেই হৈ যাব। কিন্তু তোমালোকৰ ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈ থৈ দিছে, একাউন্টেঞ্চিৰ বিষয়ে তোমালোকৰ 3 বছৰমান এক্সপিৰিয়েঞ্চ থাকিব লাগিব। BTech পাছ কৰাৰ পিছত তোমালোকৰ এক বছৰৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। তাৰপিছত ব্লক টেকনলজি মেনেজাৰৰ, শ্বৰ্ট ফৰ্মত ক'বলৈ গ'লে BTM ৰ যিটো পোষ্ট আছে, তাত তোমালোকৰ পোষ্ট আছে বহুত কেইটা, মানে তোমালোকৰ 103টা মান পোষ্ট আছে, য'ত তোমালোকে আবেদন কৰিলে সহজতে তোমালোকে পাই যাবা। আৰু ইয়াতে তোমালোকৰ দৰমহা থাকিব 30,000 পাৰ মান্থ। আৰু ইয়াতে যদি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে অলপ আলোচনা কৰো, তেতিয়াহ'লে তোমালোকৰ এগ্ৰিকালচাৰৰ পোষ্ট গ্ৰেজুৱেট পাছ কৰিলেই হৈ যাব। আৰু তোমালোকৰ ইয়াতে 2 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত তোমালোকৰ এছিষ্টেণ্ট টেকনলজি মেনেজাৰৰ পোষ্ট আছে, য'ত তোমালোকৰ পোষ্ট আছে 327টা, আৰু ইয়াতে তোমালোকৰ দৰমহা থাকিব 25,000। তাৰপিছত তোমালোকৰ ইয়াতে যদি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? তোমালোকে জাষ্ট গ্ৰেজুৱেট পাছ কৰিলেও হৈ যাব। কোনো এটা ডিপাৰ্টমেন্টৰ পৰা তোমালোকে যদি গ্ৰেজুৱেট পাছ কৰা, তেতিয়াহ'লে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। তাৰপিছত বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তুমি ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব, মানে তুমি ভাৰতীয় বাসিন্দা হ'ব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। ডেপুটি প্ৰজেক্ট ডাইৰেক্টৰ একাউন্টেন্ট কাম ক্লাৰ্ক এণ্ড কম্পিউটাৰ প্ৰগ্ৰামৰ যিটো পোষ্ট আছে, তাত যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ মিনিমাম 21 বছৰ আৰু তোমালোকৰ মেক্সিমাম 40 বছৰৰ ভিতৰত থাকিব লাগিব, তেতিয়াহে তুমি আবেদনখন কৰিব পাৰিবা। মানে তোমালোকৰ বয়সৰ কথা আলোচনা কৰিছে। তাৰপিছত ব্লক টেকনলজি মেনেজাৰ এণ্ড এছিষ্টেণ্ট টেকনলজি মেনেজাৰৰ য'ত পোষ্ট আছে, তাত তোমালোকৰ মেক্সিমাম 45 ইয়াৰ্ছ, 2025ৰ ভিতৰত তোমালোকৰ 45 ইয়াৰ্ছৰ তলত থাকিব লাগিব, তেতিয়াহে তুমি ইয়াতে আবেদনখন কৰিব পাৰিবা। আৰু তোমালোকৰ কেটেগৰাইজ, তোমালোকৰ এপ্লিকেশ্যন ফিজ থাকিব, জেনেৰেলৰ বাবে থাকিব 200 টকা, আৰু ৰিজাৰ্ভ কেটেগৰী তাৰ বাবে থাকিব 100 টকা, আৰু BPL আৰু PW কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ ইয়াতে ফিজ নাথাকে। বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকে কেনেকৈ আবেদনখন কৰিবা এতিয়া আহা। ইয়াতে যদি তুমি আবেদন কৰা, তেতিয়াহ'লে তোমালোকৰ যিটো অফিচিয়েল ৱেবচাইটটো দিয়া আছে, সেই অফিচিয়েল ৱেবচাইটত তোমালোকে ক্লিক কৰিবা। তাৰপিছত তোমালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি লিখা আছে, তাতে তোমালোকে ক্লিক কৰি দিবা। তাতে ক্লিক কৰাৰ লগে লগে তোমালোকৰ, যদি তুমি নতুন হোৱা, তেতিয়াহ'লে তোমালোকৰ এইটো ৰেজিষ্টাৰ কৰি ল'ব লাগিব, আৰু যদি তুমি আগতে আবেদনখন কৰিছিলা, তেতিয়াহ'লে লগ ইন কৰি লৈ ল'বা, পাছৱৰ্ড আৰু ইউজাৰ নাম দি। তাৰপিছত তোমালোকৰ বেছিক ডিটেইলছ আহিব, এই বেছিক ডিটেইলছ কেইটা তুমি বহাই, তাৰপিছত তুমি এডুকেশ্যন কোৱালিফিকেশ্যনৰ বিষয়ে তোমালোকৰ তাত আপলোড কৰিব লাগিব, বা তোমালোকৰ ডিটেইলছখিনি দিব লাগিব। দিয়াৰ পিছত যদি চবখিনি ঠিক ঠাক হৈছে, তেতিয়াহ'লে তুমি ফাইনেল ছাবমিট মাৰি দিবা, আৰু তোমালোকৰ যিটো
একনলেজমেন্ট ৰিচিপ্ট আছে, সেই ৰিচিপ্টটো কিন্তু তোমালোকৰ ইয়াতে ওলাই ৰাখিব লাগিব। সেই ৰিচিপ্টটো তোমালোকৰ ইয়াতে বাধ্যতামূলক, মানে তোমালোকৰ এইটো লাগিবই। আৰু তোমালোকৰ এইটো ষ্টাৰ্টিং ডেট আৰম্ভ হ'ব 11 ডিচেম্বৰ আৰু এইটো লাষ্ট ডেট আছে 31 ডিচেম্বৰ। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে যদি তুমি আবেদন কৰা তেতিয়াহ'লে তোমালোকৰ কি ষ্টাডি কৰিব লাগিব। যিহেতু আমি বয়স, তাৰপিছত যোগ্যতা, তাৰপিছত শিক্ষাগত অৰ্হতা কি লাগিব সেই বিষয়ে অলপ আলোচনা কৰিলো। এতিয়া আহা বন্ধু-বান্ধৱীসকল, ইয়াতে তুমি যদি আবেদন কৰা বা তুমি যদি এক্সামখন দিব বিচৰা তেতিয়াহ'লে তোমালোকৰ কি ষ্টাডি কৰিব লাগিব। ইয়াতে তোমালোকৰ কোনো ধৰণৰ বেছিক ষ্টাডি কৰিব নালাগে, যেনেকুৱা তোমালোকৰ জেনেৰেল নলেজ, তাৰপিছত তোমালোকৰ মেথামেটিক্স, তাৰপিছত এগ্ৰিকালচাৰৰ বিষয়ে যে তুমি পঢ়িছা তাৰ পৰাই তোমালোকৰ বেছিভাগ কুৱেশ্চন থাকিব আৰু তাৰ পৰাই তোমালোকে এনচাৰখন দিব পাৰিবা।